শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশ। আজি নিশাৰ ভাগত অনুষ্ঠিত হৈছে কেন্দ্ৰীয় সেৱা বাহিনীৰ সাধাৰণ পৰিষদৰ সভা আৰু এই সভাত আন বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে অংশগ্ৰহণ কৰিছে প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক পুনীত কুমাৰ ভূঞাই। আৰু সেই সকল ভাৰতীয় সেনাৰ এটাই মাত্ৰ মত আমি সুধিছিলোঁ তেখেতসকলক যে আপোনালোকে ইমান কষ্ট কৰি যিসকল ভাৰতীয় সেনাত যোগদান কৰিব খোজে তেখেতসকলৰ কাৰণে আৰু ভাল কথা যে কিয় আপোনালোকে এনেদৰে কষ্ট কৰিছে, দেশৰ কাৰণে কেৱল সেৱাই আগবঢ়াইছেনে? তেতিয়া তেখেতসকলে আমাক কৈছিল আমাৰ এটাই মত অৰ্থাৎ আমাৰ এটাই শ্লোগান, আমি সাৰ পাই আছোঁ কাৰণে দেশবাসী শুই আছে। ভাৰতীয় সেনাসকল সাৰ পাই আছে কাৰণে দেশবাসী শুব পাৰিছে, শান্তিৰে শুই আছে। আৰু মই সেই জেৰ টানি মই আজি আপোনালোকক সাক্ষী কৰি কওঁ, যদিওবা কুশল ঠাকুৰে ডাঙৰীয়াই বাপে কৈ গৈছে যে এইসকল আপোনালোকৰ সংঘৰ ভৱিষ্যত, এইসকলৰ মুখলৈ চাই সংঘ থাকিব আছিল, কিন্তু মই আপোনালোকক পুনৰবাৰ কওঁ যে আপোনালোকে নিশ্চিতভাৱে ক'ব পাৰে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী আছে বাবেই অসমৰ ভৱিষ্যত আছে, অসমীয়া জাতিৰ ভৱিষ্যত আছে।